14 নৱেম্বৰ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। সেইদিনা সমগ্ৰ ভাৰততে পালন কৰা হয় শিশু দিৱস। লখিমপুৰতো বিভিন্ন বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিশু দিৱস। আনহাতে লখিমপুৰ জিলা লাহন গাঁৱত সন্ধিয়া জীৱন বৰা সোঁৱৰণী স্বৰ মল্লিকা সংগীত একাডেমীৰ সৌজন্যত উদযাপন কৰা হয় শিশু দিৱস। স্বৰ মল্লিকা সংগীত একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলক গীত পৰিৱেশন কৰা হয়। স্বৰ মল্লিকা সংগীত একাডেমীৰ সঞ্চালিকা মৃদুলা শইকীয়া বৰাই পৰিচালনা কৰা অনুষ্ঠানটিৰ নাট ধৰে স্বৰ মল্লিকা সংগীত একাডেমীৰ ছাত্ৰী হিমাদ্ৰিতা শৰ্মাই। উক্ত অনুষ্ঠানত কবি, সাহিত্যিক, সমাজসেৱক, শিল্পীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।